আজি আমি আলোচনা কৰিম নেৰেশ্যন বা স্পীচৰ বিষয়ে। নেৰেশ্যন বা স্পীচ মানে অসমীয়াত হৈছে উক্তি। এই উক্তি হৈছে কিবা এটা কথা কোৱাৰ বা লিখাৰ এটা ভংগী। কথা কোৱাৰ এনেধৰণৰ ভংগী দুটা ধৰণৰ আছে। এটা হ'ল প্ৰত্যক্ষ উক্তি আৰু এটা হ'ল পৰোক্ষ উক্তি। এজনে কোৱা কথাখিনি শুনোতাজনে শুনাৰ পাছত আনজনক কওঁতে যদি প্ৰথমজনৰ ভাষাতেই কয়, মানে প্ৰথমজনে যেনেকে কৈছিল হুবহু একেই তেনেকেই কয়, তেতিয়াহ'লে সেইটো প্ৰত্যক্ষ উক্তি হ'ব। আৰু যদি শুনোতাজনে আনৰ পৰা শুনা কথাখিনিৰ অৰ্থৰ কোনো পৰিৱৰ্তন নকৰাকৈ নিজৰ ভংগীত কথাটো কয়, তেতিয়াহ'লে সেইটো হ'ব পৰোক্ষ উক্তি। এই প্ৰত্যক্ষ উক্তি আৰু পৰোক্ষ উক্তিকে ইংৰাজী গ্ৰামাৰত আমি নেৰেশ্যন বা স্পীচ বুলি জানো। যোনটো প্ৰত্যক্ষ উক্তি সেইটোক আমি জানো ডাইৰেক্ট নেৰেশ্যন বুলি, আৰু যোনটো পৰোক্ষ উক্তি সেইটোক আমি জানো ইনডাইৰেক্ট নেৰেশ্যন বুলি। এতিয়া আমি কেইটামান উদাহৰণ দিম যিকেইটাই ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যনক বুজাব। উদাহৰণ কেইটালৈ মন কৰা। প্ৰথম তিনিটা উদাহৰণ দিয়া হৈছে ডাইৰেক্ট নেৰেশ্যনৰ। 1 নম্বৰটো, অবনী said I am a student. অবনীয়ে কৈছিল মই এজন ছাত্ৰ। 2 নম্বৰ, অনিতা said I am reading a book. অনিতাই কৈছিল মই কিতাপ পঢ়ি আছোঁ। 3 নম্বৰটো চোৱা, বিমল said we play football. বিমলে কৈছিল আমি ফুটবল খেলোঁ। এইকেইটাত কি কৰা হৈছে, এই অবনী, অনিতা আৰু বিমলে যেনেদৰে কথাটো কৈছিল সেই একেই ভংগীতেই শুনোতাজনে আনৰ আগত প্ৰকাশ কৰিছে। গতিকে এনেকুৱাবিলাকক কি বুলি কোৱা হয়, প্ৰত্যক্ষ উক্তি বা ডাইৰেক্ট নেৰেশ্যন। তাৰ পিছৰ কেইটা চোৱা, ইনডাইৰেক্ট নেৰেশ্যন বা পৰোক্ষ উক্তি। এইবাৰ কি কৰা হ'ব, কওঁতাজনৰ কথাটো শুনোতাজনে পিছৰজনক কওঁতে নিজৰ ভংগীত ক'ব। যেনে প্ৰথমটো চোৱা, অবনী said that he was a student. অবনীয়ে কৈছিল যে সি এজন ছাত্ৰ। অনিতা said that she was reading a book. অনিতাই কৈছিল যে তাই কিতাপ পঢ়ি আছিল। বিমল said that they played football. বিমলে কৈছিল যে সিহঁতে ফুটবল খেলিছিল। এইবাৰ কি কৰা হৈছে, কওঁতাজনৰ কথাখিনি নিজৰ ভংগীত প্ৰকাশ কৰা হৈছে। এতিয়া আমি শিকিম এই ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ কেনেকৈ নিব পাৰি, বা ইনডাইৰেক্ট নেৰেশ্যনৰ পৰা ডাইৰেক্ট নেৰেশ্যনলৈ নিয়াৰ নিয়মবোৰ। ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট স্পীচলৈ বা ইনডাইৰেক্ট নেৰেশ্যনলৈ সলনি কৰাৰ আগতে এটা কথালৈ মন কৰা। ডাইৰেক্ট স্পীচত দুটা বাক্যাংশ বা ক্লজ থাকে। সেইকেইটা হৈছে ৰিপৰ্টিং ক্লজ আৰু ৰিপৰ্টেড ক্লজ। উদাহৰণত চোৱা, অবনী said I am a student. ইয়াত অবনী said যোনটো পাৰ্ট আছে সেইটো হয় ৰিপৰ্টিং ক্লজ, আৰু I am a student যোনটো পাৰ্ট আছে সেইটো হ'ল ৰিপৰ্টেড ক্লজ। অবনীয়ে আমাক যিহেতু কিবা এটাৰ বিষয়ে জনাব, গতিকে সেই ক্লজটো কি হ'ব, ৰিপৰ্টিং ক্লজ হ'ব। আৰু অবনীয়ে আমাক যোনটোৰ বিষয়ে জনালে সেইটো হ'ব ৰিপৰ্টেড ক্লজ। ইয়াত যোনটো said ভাৰ্বটো আছে, ৰিপৰ্টিং ক্লজত থকা ভাৰ্বটোক কি বুলি কয়, ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হয়। আৰু যোনটো ভাৰ্ব ৰিপৰ্টেড ক্লজত থাকিব সেইটোক কোৱা হ'ব ৰিপৰ্টেড ভাৰ্ব। এতিয়া আমি শিকিম ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট স্পীচলৈ সলনি কৰাৰ কাৰণে কি কি নিয়ম আছে সেই নিয়মবোৰৰ বিষয়ে। এতিয়া ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰাৰ নিয়মসমূহ চোৱা। প্ৰথমটো নিয়ম হ'ল ৰিপৰ্টিং ভাৰ্বৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। অৰ্থাৎ ৰিপৰ্টিং ভাৰ্বটো যোনটো টেন্সত আছে ইনডাইৰেক্ট স্পীচ কৰিলেও সেই একে টেন্সতে থাকিব। তাৰ পাছত যোনটো ৰিপৰ্টেড ক্লজ আছিলে সেইটো আমি কিহত লিখোঁ, ঊৰ্ধ্বকমাৰ ভিতৰত। এতিয়া ইনডাইৰেক্ট কৰোঁতে আমি সেই ঊৰ্ধ্বকমাটো আঁতৰাই দিম আৰু তাৰ সলনি আমি কি লগাম, ডেট কনজাংচনটো লগাম। অৰ্থাৎ দুইটা পাৰ্টক লগাবৰ কাৰণে আমি কনজাংচন ডেটটো ব্যৱহাৰ কৰিম। তাৰপিছত আকৌ ৰিপৰ্টিং ভাৰ্বৰ টেন্স অনুসৰি ৰিপৰ্টেড ভাৰ্বৰ টেন্স সলনি হ'ব। অৰ্থাৎ ৰিপৰ্টিং ভাৰ্বটোতো কোনো টেন্স সলনি নহয়, ৰিপৰ্টিং ভাৰ্বটো যোনটো টেন্সত আছে সেইটো টেন্সতেই থাকিব। কিন্তু সেই ৰিপৰ্টিং ভাৰ্বটোৰ টেন্সটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ৰিপৰ্টেড ভাৰ্বৰ টেন্সটো সলনি হ'ব। আৰু তাৰোপৰি কি হ'ব, যদি কেতিয়াবা ধৰি লোৱা চেণ্টেন্সত say আছে, says আছে, said, ask এইবোৰ আছে, এই ৰিপৰ্টিং ভাৰ্ববোৰ একেই থাকিব। যোনটো ভাৰ্ব আছে সেই ভাৰ্বটোৱে তোমালোকে দিব পাৰা। কিন্তু যদি say ৰিপৰ্টিং ভাৰ্বটোৰ পিছত to থাকে
তেতিয়াহ'লে তোমালোকে ইনডাইৰেক্ট স্পীচ কৰোঁতে চিৰ সলনি টেলটো লগাবা। এতিয়া আমি চাম ৰিপৰ্টেড স্পীচৰ ছাবজেক্ট আৰু এডজেক্টিভবোৰ কেনেধৰণে সলনি হয়। চোৱা, ডাইৰেক্ট নেৰেশ্যনত যদি আই থাকে তেতিয়াহ'লে ইনডাইৰেক্টত হি অব্লিক চি হ'ব প্ৰনাউনৰ ওপৰত নিৰ্ভৰ কৰি। উই থাকিলে দে হ'ব, ইউ থাকিলে আই উই, দে থাকিলে দে, হি থাকিলে হি হ'ব, দিছ ইট থাকিলে ডেট, দিজ থাকিলে দোজ, টুডে থাকিলে ডেট ডে, টুমৰো দ্য নেক্সট ডে, টুনাইট ডেট নাইট, yesterday the previous day, here there, come go, ago before, last night the previous night। এই গোটেইকেইটা তোমালোকে খুব ভালদৰে মনত ৰাখিবা। কোনটো থাকিলে কি হয় তেতিয়া তোমালোকৰ নেৰেশ্যন কৰিবৰ কাৰণে সুবিধা হ'ব। এতিয়া আমি চাম উদাহৰণৰ সহায়ত বুজিম যে কি টেন্সত কেনেধৰণে সলনি হয় ইনডাইৰেক্টৰ পৰা ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে। প্ৰেজেণ্ট টেন্সত যদি থাকে ৰিপৰ্টেড ভাৰ্বটো তেতিয়াহ'লে কি হ'ব, যোনটো ৰিপৰ্টিং ভাৰ্ব সেইটো যদি প্ৰেজেণ্ট টেন্সত আছে তেতিয়াহ'লে ৰিপৰ্টেড ভাৰ্বটো প্ৰেজেণ্ট টেন্সতেই থাকিব। যেনে অনিল ছেইজ আই গ' টু স্কুল অলৱেজ, সেইটো ডাইৰেক্ট। ইনডাইৰেক্ট কৰিলে হ'ব অনিল ছেইজ ডেট হি গ'জ টু স্কুল অলৱেজ। তাৰপিছৰো চোৱা, আই চে হি ন'জ মি, আই চে ডেট হি ন'জ মি, দে চে আজ ইউ আৰ গুড বয়জ, দে চে ডেট উই আৰ গুড বয়জ। তেনেকে যদি এতিয়া মই এটা চিৰন্তন সত্যৰ উদাহৰণ দিওঁ, যেনে ধৰি লোৱা মই ক'লো হি চেজ টু মি দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, সেইটো যদি ইনডাইৰেক্ট কৰোঁ তেতিয়াহ'লে কি হ'ব, চোৱা চেজৰ পিছত কি আছে, টু আছে। মই ইয়াৰ আগতে কৈছিলোঁ যদি চেৰ পিছত টু থাকে তেতিয়াহ'লে তোমালোকে কি লগাবা, টেল লগাবা বা ৰিপৰ্টিং ভাৰ্বটো অনুসৰি চাই পেলাই টল্ড লগাবা। এতিয়া যিহেতু প্ৰেজেণ্ট টেন্সত আছে গতিকে আমি টেল লগাম। গতিকে কি হৈ যাব, ডাইৰেক্ট নেৰেশ্যনটো আকৌ এবাৰ কৈছোঁ, হি চেজ টু মি দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, এইটো ইনডাইৰেক্ট কৰিলে হ'ব হি টেলছ মি ডেট দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। এতিয়া টেলছটোৰ লগত কি হৈছে, প্ৰেজেণ্ট টেন্সত আছে গতিকে ৰাইজেছটো প্ৰেজেণ্ট টেন্সতে আছে, অৰ্থাৎ ৰিপৰ্টিং ভাৰ্বটো যেতিয়া প্ৰেজেণ্ট টেন্সত থাকিব আমাৰ ৰিপৰ্টেড ভাৰ্বটো কি হ'ব, প্ৰেজেণ্ট টেন্সতেই থাকিব। বুজি পালা? এতিয়া আমি শিকিম পাষ্ট টেন্সত থাকিলে কি হ'ব। এতিয়া পাষ্ট টেন্স মনত ৰাখিবা, যদি ডাইৰেক্ট নেৰেশ্যনটো পাষ্ট টেন্সত থাকে তেতিয়াহ'লে তাক ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে পাষ্ট পাৰফেক্ট টেন্সলৈ সলনি হ'ব। যেনে উদাহৰণটো চোৱা, প্ৰথমটো আছে পৱন ছেইড আই ৱেণ্ট টু দেলহি লাষ্ট ইয়েৰ, এইটো আছে পাষ্ট টেন্সত। এতিয়া এইটো আমি ইনডাইৰেক্ট কৰোঁতে কৰিব লাগিব পাষ্ট পাৰফেক্ট টেন্সত। যেনে উদাহৰণ এতিয়া চোৱা, পৱন ছেইড ডেট হি হেড গন টু দেলহি দ্য প্ৰিভিয়াছ ইয়েৰ, হেডটো কেতিয়া লগাওঁ আমি, হেড গন পাষ্ট পাৰফেক্টত, হয়নে? গতিকে যেতিয়াই দেখিবা যে চেণ্টেন্সটো পাষ্ট টেন্সত আছে আৰু ইয়াক ইনডাইৰেক্ট কৰিব লাগে তেতিয়াহ'লে কি হৈ যাব, সেইটো পাষ্ট পাৰফেক্টলৈ সলনি হৈ যাব। একেই হ'ব ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰিলেও। যদি ইনডাইৰেক্ট নেৰেশ্যনটো তোমালোকে পাষ্ট পাৰফেক্টত দেখা তেতিয়াহ'লে যেতিয়া তাক ডাইৰেক্ট কৰিবা তেতিয়া কৰিব লাগিব পাষ্ট টেন্সলৈ। তাৰপিছতো উদাহৰণ চোৱা, দ্য টিচাৰ ছেইড ইট ৰেইনড হেভিলি য়েষ্টাৰডে, দ্য টিচাৰ ছেইড ডেট ইট হেড ৰেইনড হেভিলি দ্য ডে বিফৰ। এতিয়া এইকেইটা চোৱা তোমালোকে, দ্য প্ৰিভিয়াছ ইয়েৰ, দ্য ডে বিফৰ, এইকেইটা তোমালোকে আগত যেনেকৈ মই দিছোঁ ন সেইকেইটা ভালকৈ মনত ৰাখিবা, কোনটো হ'লে কি হয়। লাষ্ট ইয়েৰ হ'লে প্ৰিভিয়াছ ইয়েৰ হ'ব, য়েষ্টাৰডে হ'লে দ্য ডে বিফৰ হ'ব, তেনেকৈ মনত ৰাখিবা। এতিয়া আৰু এটা উদাহৰণ মই দিছোঁ চোৱা, দ্য গাৰ্ল ছেইড মাই ফাদাৰ কেম টু মিট মি ডেট ডে, ছোৱালীজনীয়ে কৈছিল মোৰ দেউতাই সেইদিনাখন মোক লগ কৰিব আহিছিল। এতিয়া এইটো ইনডাইৰেক্ট কৰিলে কি হ'ব, দ্য গাৰ্ল ছেইড ডেট হাৰ ফাদাৰ হেড গন টু মিট হাৰ ডেট ডে, ছোৱালীজনীয়ে কৈছিল যে তাইৰ দেউতাকে তাইক সেইদিনা লগ কৰিবলৈ আহিছিল। বুজি পাইছা? এতিয়া আমি শিকিম প্ৰেজেণ্ট কণ্টিনিউৱাছ। এতিয়া চোৱা প্ৰেজেণ্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আকৌ থাকিলে যেতিয়া আমি ইনডাইৰেক্ট কৰিম তেতিয়া হৈ যাব পাষ্ট কণ্টিনিউৱাছ, অৰ্থাৎ প্ৰেজেণ্ট কণ্টিনিউৱাছটো আমি পাষ্ট কণ্টিনিউৱাছৰে নিব লাগিব। উদাহৰণ চোৱা, অনু ছেইড আই এম ৰিডিং নাও,
অনুৱে কৈছে মই এতিয়া পঢ়ি আছো। ইনডাইৰেক্ট কৰিলে হ'ব অনু said that she was reading then. অনুৱে কৈছিল যে তাই তেতিয়া পঢ়ি আছিল। বিনোদ said to me I am playing here. মই ইয়াত খেলো। এতিয়া কি হ'ব বিনোদ told me that he was playing there. ইয়াত চোৱা হেয়াৰটো কি হৈ গৈছে হেয়াৰটো there হৈ গৈছে নাওটো then হৈ গৈছে। ভালকে চালে মন কৰিবা যোনটো ইনডাইৰেক্ট টেন্স হৈছে ইনডাইৰেক্ট নেৰেশ্যন হৈছে তাৰ টেন্সটো কি ফৰ্মত আছে past continuous হয়নে was reading was playing তেনেকুৱা হৈ আছে গতিকে যেতিয়াই প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সটো আমি ইনডাইৰেক্ট কৰিব লাগিব তেতিয়া হৈ যাব past continuous এতিয়া আমি আকৌ চাম past continuous হলে কি হয় তোমালোকে আকৌ এতিয়া এনেকৈ নাভাবিবা যে প্ৰেজেন্ট কন্টিনিউয়াছ হলে যিহেতু past continuous হয় past continuous টো প্ৰেজেন্ট কন্টিনিউয়াছ হ'ব তেনেকুৱা নহয় যদি প্ৰেজেন্ট কন্টিনিউয়াছ থাকে তেতিয়াহলে হ'ব past continuous আৰু যদি সেন্টেন্সটো past continuousত থাকে তেতিয়াহলে আকৌ সেইটো past perfect continuous লৈ চেঞ্জ কৰিব লাগিব এতিয়া আমি চাম past continuous এতিয়া past continuous হলে কি টেন্স হ'ব past continuous যদি থাকে তেতিয়াহলে ইনডাইৰেক্ট কৰিলে হ'ব past perfect continuous যেনে চোৱা she said I was writing a letter she said that she had been writing a letter তাৰ পিছতো দিছে the teacher said where were you going এইটোত কি কৰিছে শিক্ষকজনে ছাত্ৰজনক কিবা এটা সুধিছে কিবা এটা অনুসন্ধান কৰিছে যে তেওঁ কলে গৈ আছে গতিকে আমি saidৰ সলনি inquired টো লগাব পাৰো ৰিপৰ্টিং ভাৰ্ব saidটোৰ সলনি inquired বুলি ৰিপৰ্টিং ভাৰ্বটো লগাব পাৰো এতিয়া এইটো ইনডাইৰেক্ট কৰিলে হ'ব the teacher inquired where he had been going inquired মানে তোমালোকে গম পোৱা অনুসন্ধান গতিকে কি হৈ যাব the teacher inquired where he had been going সি কলৈ গৈ আছে বুজি পালা এতিয়ালৈকে আমি কি কি আলোচনা কৰিলো প্ৰেজেন্ট টেন্স হলে কি হয় পাষ্ট টেন্স হলে কি হয় প্ৰেজেন্ট কন্টিনিউয়াছ হলে কি হয় আৰু পাষ্ট কন্টিনিউয়াছ হলে কি হয় এতিয়া আমি ইয়াৰ পিছৰ ভাগবোৰ আলোচনা কৰিম চোৱা যদি ডাইৰেক্ট নেৰেশ্যনটো প্ৰেজেন্ট টেন্সত থাকে তেতিয়াহলে ইনডাইৰেক্ট কৰোঁতে পাষ্ট টেন্স হ'ব যদি সিম্পল প্ৰেজেন্ট থাকে সিম্পল পাষ্ট হ'ব প্ৰেজেন্ট কন্টিনিউয়াছ হলে পাষ্ট কন্টিনিউয়াছ হ'ব past continuous হলে past perfect continuous হ'ব present perfect হলে past perfect হ'ব present perfect continuous হলে past perfect continuous হ'ব আৰু past tense যদি থাকে তেতিয়াহলে কি হ'ব past perfect তেনেকে futureটো সলনি হ'ব futureৰ কি সলনি হ'ব সেইটো মই কৈ আছো শুনা simple future will বা shall থাকিলে indirect narrationত would হ'ব যেনে he said I will go tomorrow এইটো indirect speech কৰিলে হ'ব he said that he would go the next day future continuous will be plus verb ing থাকিলে indirect কৰিলে হ'ব would be যেনে direct speech টো she said I will be waiting for you এইটো indirect কৰিলে হ'ব she said that she would be waiting for me যদি future perfect থাকে will have plus past participle form টো থাকে তেতিয়াহলে indirect কৰোঁতে would have লাগিব যদি will have হ'ব সেইটো would have হৈ যাব যেনে he said I will have finished the work by then he said that he would have finished the work by then যদি future perfect continuous tense থাকে অৰ্থাৎ will have been plus verb ing এইটো ফৰ্মত future perfect continuous থাকে তেতিয়াহলে হৈ যাব would have been she said I will have been studying for 2 hours by then এইটো indirect কৰিলে হ'ব she said that she would have been studying for 2 hours by then আমি টেন্সৰ কেনেধৰণে পৰিৱৰ্তন হয় সেইটো শিকিলো এতিয়া আমি চাম ইম্পাৰেটিভ সেন্টেন্স থাকিলে কেনেধৰণৰ সলনি হয় যদি লেট প্লিজ আজি আদেশ বা অনুৰোধ বুজোৱা শব্দ থাকে তেতিয়াহলে এই উদাহৰণ কেইটাৰ ধৰণে সলনি হয় চোৱা the teacher said come here at once ইয়াত শিক্ষকজনে কিবা এটা আদেশ দিছে অৰ্ডাৰ দিছে গতিকে said টোৰ সলনি আমি অৰ্ডাৰ ভাৰ্ব ব্যৱহাৰ কৰিম the teacher ordered to go there at once Father said to me, shut the door. Father asked me to shut the door. He said to me, let me leave my class. He requested me to allow him to leave his class. এইকেইটা সেন্টেন্সত কি হৈছে হয় কিবা অনুৰোধ বা আদেশ বুজাইছে গতিকে প্ৰথমটো সেন্টেন্সত
The teacher said, "Come here at once." শিক্ষকজনে কৈছিল ইয়ালৈ আহা ইতিমধ্যে ইয়ালৈ আহা মানে at once মানে তৎক্ষণাত ইয়ালৈ আহা তেলে কি হৈছে শিক্ষকে আমাক কি কৰিছে আদেশ দিছে গতিকে the teacher ordered to go there at once শিক্ষকে মোক তৎক্ষণাত তালৈ যাবলৈ কৈছিল তাৰপিছত দিছে father said to me shut the door দেউতাই কি কৰিছিল মোক দৰজাখন বন্ধ কৰি দিবলৈ কৈছিল গতিকে father asked me to shut the door তাৰপিছতো আকৌ অনুৰোধ কৰা বুজাইছে he said to me let me leave my class সি কৈছিল যে মোক মোৰ ক্লাছটোৰ পৰা যাবলৈ দিয়া মোক ক্লাছৰ পৰা যাবলৈ দিয়া তেলে কি হৈছে ৰিকুৱেষ্ট কৰিছে অনুমতি বিচাৰিছে গতিকে কি হ'ব he requested me to allow him to leave his class সি মোক অনুৰোধ কৰিছিল যে মই তাক ক্লাছটোৰ পৰা যাবৰ কাৰণে অনুমতি দিব লাগে বুজি পালা ইম্পাৰেটিভ সেন্টেন্স থাকিলে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰোতে এনে ধৰণৰ সলনি হয় ইম্পাৰেটিভ সেন্টেন্সৰ নিচিনাকৈ এতিয়া আমি শিকিম অবজেক্টিভ সেন্টেন্সত কেনেকৈ সলনি হয় অবজেক্টিভ সেন্টেন্স মানে কি আছিলে যিবোৰ সেন্টেন্সে আমাৰ মনৰ ইচ্ছা প্ৰাৰ্থনা এইবোৰ বুজায় চোৱা he said may you live long ইয়াত কি কৰিছে সি আশা কৰিছে যে মই বহুত দিন জীয়াই থাকো কি হ'ব he wished that I might live long তাৰপিছত দিছে the priest said may God bless you the priest prayed that the God might bless me ইয়াত আকৌ কি কৰিছে পুৰোহিতজনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে মোক আশীৰ্বাদ দিয়ক মানে তোমাক আশীৰ্বাদ দিয়ক গতিকে কি হৈছে the priest prayed that পুৰোহিতজনে প্ৰাৰ্থনা কৰিছে যে God might bless me ভগৱানে মোক আশীৰ্বাদ দিয়ক তে ইয়াত চোৱা যোনটো মে হৈছে মে আছে ডাইৰেক্ট নেৰেশ্যনত সেইটো ইনডাইৰেক্ট কৰিলে মাইট হৈ যাব আৰু বাকিটো যিকেইটা প্ৰনাউন চেঞ্জ হ'লে বুজি পাইছাই ইউ সলনি আই হৈছে বা ইউৰ সলনি মি হৈছে সেইটো সেন্টেন্স অনুসৰি প্ৰনাউনটো সলনি হ'ব বুজি পালা এতিয়া ইন্টাৰোগেটিভ সেন্টেন্স বা প্ৰশ্নবোধক বাক্যবোৰক ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰোতে কি কৰিব লাগে প্ৰথমতে হ'ল যোনটো কুৱেশ্যন ফৰ্ম আছে সেই কুৱেশ্যন ফৰ্মটোক ষ্টেটমেন্ট ফৰ্মলৈ নিব লাগিব মানে কুৱেশ্যনটোক আমি ষ্টেটমেন্ট ফৰ্মলৈ লৈ যাব লাগিব তাৰপাছত বাক্যৰ শেষত যোনটো কুৱেশ্যন মাৰ্ক থাকিব সেইটো ইনডাইৰেক্ট কৰোতে উঠি যাব সেইটো আমি দিব নোৱাৰিম যোনটো ৰিপৰ্টিং ভাৰ্ব ষ্টেট থাকিব সেই ষ্টেট ভাৰ্বটোৰ সলনি আমি asked, enquired এনেকুৱা ধৰণৰ কুৱেশ্যনেবল যোনটো কুৱেশ্যন ৰিপৰ্টিং ভাৰ্ব যিবোৰ থাকে সেইবোৰ ব্যৱহাৰ কৰিব পাৰিম তাৰপাছত যদি WHO দৰে কুৱেশ্যনটো আৰম্ভ হৈছে সেন্টেন্সটো যদি what, where, when, why এনেকুৱা ধৰণৰ শব্দৰে ব্যৱহাৰ হৈছে তেতিয়াহ'লে ইনডাইৰেক্ট নেৰেশ্যনতো সেইটো শব্দৰে আৰম্ভ হ'ব আৰু যদিহে সেন্টেন্সটোৰ উদাহৰণ কুৱেশ্যনটোৰ উদাহৰণত আমি কিবা yes no পাওঁ মানে হয় বা নহয় এনেকুৱা নিচিনা উত্তৰ পাওঁ তেতিয়াহ'লে ইনডাইৰেক্ট কৰোতে সেন্টেন্সটো ইফেৰে আৰম্ভ হ'ব খুব ভালকে মনত ৰাখিবা যদি কুৱেশ্যনটোৰ এনসাৰ আমি yes বা no পাওঁ তেতিয়াহ'লে ইনডাইৰেক্ট কৰোতে আমি ইফেৰে আৰম্ভ কৰিম আৰু যদিহে কুৱেশ্যনটো WHO দৰে আৰম্ভ হয় আৰু ইয়াৰ অৰ্থাৎ সেইটোৰ উত্তৰটো yes বা no হ'ব নোৱাৰে তেতিয়াহ'লে আমি সেই WH ৱৰ্ডটোৰে আৰম্ভ কৰিম এতিয়া উদাহৰণ কেইটামান চাওঁ আহা প্ৰথমটো উদাহৰণ চোৱা he said where are you going এইটো যেতিয়া আমি ইনডাইৰেক্ট নেৰেশ্যন কৰিম তেতিয়া হ'ব he asked where I was going প্ৰথম কথা হ'ল এইটো WHO দৰে আৰম্ভ হৈছে গতিকে ইয়াত কোনো ধৰণৰ তেনেকুৱা চেঞ্জ নহয় গতিকে সি কি হৈ থাকিব he asked where I was going তাৰপিছৰটো চোৱা she said do you like coffee এইটোৰ উত্তৰ yes বা no হ'ব সেইকাৰণে ইয়াত সেন্টেন্সৰ আৰম্ভণিতে if ব্যৱহাৰ কৰা হ'ব সেইকাৰণে হৈছে she asked if I liked coffee যিবিলাক প্ৰশ্নৰ উত্তৰ আমি yes বা no পাম সেইবিলাকৰ নেৰেশ্যন কৰোতে if ব্যৱহাৰ কৰিব লাগিব তাৰপিছত চোৱা he said can you help me ইয়াৰ উত্তৰ আমি yes বা no পাম হয়তো সি সহায় কৰিব পাৰে বা নকৰিব পাৰে গতিকে এটোটো if লগাব লাগিব he asked if I could help him আশা কৰো তোমালোকে ইতিমধ্যে নেৰেশ্যন বা স্পিচৰ বিষয়ে এক সম্যক ধাৰণা লাভ কৰিছা হয় যদি কিবা বুজি নোপোৱা থাকে তেতিয়াহ'লে মোক সুধিবলৈ নাপাহৰিবা